কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সুখবৰ। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ বৃহৎ ঘোষণা। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে চিকিৎসা ব্যয় পৰিশোধ প্ৰক্ৰিয়াক সুশৃংখল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অনুমোদন। প্ৰক্ৰিয়াটো যাতে সুচাৰুৰূপে পৰিচালনা হয় তাৰ কাৰণে অনলাইন পৰ্টেলৰ জৰিয়তে সম্পন্ন কৰা হ'ব। আৰু ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ: চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁ নিম্নলিখিত প্ৰতিষ্ঠানৰ অধীনত তেওঁলোকে প্ৰয়োজনীয় যি আন্তঃগাঁথনি আৰু সুবিধাসম্পন্ন অৰ্থাৎ চৰকাৰৰ সৈতে আলোচনা মৰ্মে অটল অমৃত অভিযান ছ'চাইটিৰ দ্বাৰা প্ৰস্তুতকৰণ পঞ্জীয়নভুক্ত যিকোনো চৰকাৰী ব্যক্তিগত চিকিৎসালয়ত তেওঁলোকে চিকিৎসা গ্ৰহণ কৰিব পাৰিব। চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিশেষজ্ঞৰ উপৰি চিকিৎসা শিক্ষা আৰু গৱেষণা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ লগত সমন্বয় থাকিব। ইয়াৰ উপৰিও গ্ৰেড অনুসৰি নিৰ্ধাৰণ কৰা পৰিমাণৰ সৈতে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আগবঢ়োৱা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ ৰাশিৰ আধাৰ হিচাপে কৰ্মচাৰীসকলে দৰমহাৰ পৰা মাহিলী প্ৰিমিয়ামৰ জৰিয়তে আঁচনিখন তেওঁলোকে বাছনি কৰিব পাৰিব। নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলে কৰ্মচাৰীৰ বাবে এই আঁচনিখন বাধ্যতামূলক হ'ব। আৰু মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সৈতে সমান্তৰালভাৱে অব্যাহত থাকিব বিদ্যমান মেনুৱেল চিকিৎসা পৰিশোধ প্ৰক্ৰিয়া। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা চৰকাৰী চিকিৎসালয়ত নগদবিহীন সুবিধা উপলব্ধ কৰা হ'ব আৰু নগদবিহীন প্ৰণালীৰ বাবে ব্যক্তিগত চিকিৎসালয়ো তালিকাভুক্ত আৰম্ভ কৰা হ'ব। গতিকে অত্যন্ত সুখবৰ। আৰু মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সৈতে সমান্তৰালভাৱে অব্যাহত থাকিব বিদ্যমান মেনুৱেল চিকিৎসা পৰিশোধ প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়াত জমা দিব পৰা 90 দিনৰ নিৰ্ধাৰণৰ যি ৰূপান্তৰ সময় আৰু আগৰ প্ৰক্ৰিয়াৰ বিপৰীতে অস্ত্ৰোপচাৰৰ পাছত চিকিৎসাৰ বাবে OPD ঔষধৰ ব্যয় পৰিশোধ নিশ্চিত কৰিব। দ্বিতীয়টি সুখবৰ হৈছে সশস্ত্ৰ বাহিনীৰ শ্বহীদৰ আত্মীয়লৈ চৰকাৰী চাকৰি। ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সেনা, নৌসেনা, বায়ুসেনাৰ শ্বহীদৰ নিকটাত্মীয় পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰিৰ ব্যৱস্থা। এই পদক্ষেপে শ্বহীদৰ পৰিয়ালক সমাজক সুস্থ জীৱন নিৰ্বাহ কৰাত সহায় কৰিব আৰু তেওঁলোকৰ মুখ্য উপাৰ্জনকাৰীক মৃত্যুৰ পাছতো তেওঁলোকক আৰ্থিক সকাহ প্ৰদান কৰিব। গতিকে অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তই কৰ্মচাৰী পেঞ্চনাৰ লগতে সশস্ত্ৰ বাহিনীৰ শ্বহীদৰ আত্মীয়কো যথেষ্ট তেওঁলোকক উপকৃত কৰিব আৰু ই এক আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ হিচাপে বিবেচিত হ'ব। আপোনালোকে দেখিছে কেছলেছ ব্যৱস্থাক লৈ লিখিছে, উই উড লাইক টু ইনফৰ্ম ইউ ডেট ইন অৰ্ডাৰ টু এভেইল দি আপকামিং কেছলেছ মেডিকেল ট্ৰিটমেণ্ট, অৰ্থাৎ যিটো আগন্তুক দিনত কেছলেছ ট্ৰিটমেণ্ট আহিব, দি আধাৰ ডিটেইল অফ দি প্ৰাইমেৰী মেম্বাৰ, যিসকল চাকৰিয়াল বা পেঞ্চনাৰ তেওঁলোকক প্ৰাইমেৰী মেম্বাৰ হিচাপে ধৰা হ'ব, তেওঁলোকৰ লাগিব, এজ ৱেল এজ নমিনেটেড ডিপেণ্ডেণ্ট, তেওঁলোকৰ যিসকল নমিনেটেড বা ডিপেণ্ডেণ্ট থাকিব, মাষ্ট বি ভেলিডেটেড, তেওঁলোকৰ আধাৰ ভেলিডেট কৰিব লাগিব। ইন কেছেছ হুৱেৰ এ ডিপেণ্ডেণ্ট চাইল্ড, যদি এজন তেওঁ চিলড্ৰেন বা চন হওক বা ডাটাৰ হওক যদি 5 বছৰৰ তলৰ হয়, মাকৰ আধাৰো তেওঁলোকক কাম কৰিব পাৰিব। ধন্যবাদ।